খুমটাই বিজেপি দলৰ বিধায়ক মৃণাল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ বব্বু বাহন শইকীয়াই যোগ দিব নেকি আঞ্চলিক দলত এক ৰাজনৈতিক খবৰে তুলপাল লগাইছে সমগ্ৰ গোলাঘাট জিলাৰ ৰাজনীতিত বিশেষকৈ ND24 এটা বাতৰি তাৰ পিছতেই বব্বু বাহন শইকীয়াক লৈ যথেষ্ট বুবু বাবা চলিছে আৰু মোৰ লগত আছে বব্বু বাহন শইকীয়া আমি পুনে বব্বু বাহন শইকীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু এটা খবৰ যেহেতু বব্বু বাহন শইকীয়াই পিতৃৰ পদাঙ্ক অনুকৰণ কৰি ৰাজনীতিত যোগ দিয়াৰ সম্ভাৱনা আছে আৰু বব্বু বাহন শইকীয়াই এটা আঞ্চলিক শক্তি এটা আঞ্চলিক ৰাজনীতিক দলত যোগদান কৰিব বুলি খবৰ ওলাইছে কিমান দূৰ সত্য হয় মই আগতেও কৈছোঁ যে মোৰ এতিয়াতো একো তেনেকুৱা পৰিকল্পনা নাই কিন্তু এটা কথা ক'ব বিচাৰোঁ যে যদি যোৱা হয় ভৱিষ্যতে তেতিয়া হয়তো মই আঞ্চলিক দলকে 20% হ'লেও বেছি প্ৰাধান্য দিম বা প্ৰিফাৰেঞ্চ দিম কিয়নো তেখেতসকলৰ আইডিঅ'লজিৰ লগত মোৰ মনটো মিলে বা মোৰ মনোভাৱৰ লগত তেখেতসকল অলপ খাপ খায় সেইটো কাৰণে মই তেখেতসকলক 20% হ'লেও বেছি প্ৰাধান্য দি আগবাঢ়িম বুলি ভাবিছোঁ এতিয়া কিন্তু ভৱিষ্যতত কি হয় সেইটোতো কোনেও নাজানে কিন্তু যিটো দলতে নাথাকোঁ কিয় যদি মই ৰাইজৰ সেৱা কৰিবলৈ সুবিধা পাওঁ সদায় মই অসমৰ ৰাইজক নিজৰ ৰাজনৈতিক জীৱন বা যি ৰাজনৈতিক কেৰিয়াৰ বুলিও ক'ব পাৰে মই তাতকৈ সদায় অসীম ফুটত মই তেখেতসকলৰ ওপৰত ৰাখিম সেয়া মোৰ দৃঢ় বিশ্বাস সেয়াই যেহেতু তোমাৰ পিতৃ বৰ্তমানৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া এগৰাকী জনপ্ৰিয় বিধায়ক তথা সমষ্টিটোৰ প্ৰতিটো সুখ দুখতে সকলোৰে লগত সমভাগী হয় পিতৃয়ে যিটো ৰাজনৈতিক দল বাছি লৈছিলে ভাৰতীয় জনতা পাৰ্টি বিজেপি দলত কিয় যোগদান নকৰি আঞ্চলিক দলত যোগদান কৰিম বুলি ভাবিছে সেইটো কথা নহয় যে পিতৃ যোনটো দলত থাকিব পুত্ৰ সেইটো দলতে থাকিব চবৰে বেলেগ ধৰণৰ আইডিঅ'লজি থাকে বেলেগকৈ ডাঙৰ হয় দেউতা বেলেগ পৰিৱেশত ডাঙৰ হৈছে মই বেলেগ পৰিৱেশত ডাঙৰ হৈছোঁ এনে দুজনৰ কিছুমান ক্ষেত্ৰত এনেকুৱা ৰাজনৈতিক ক্ষেত্ৰত মতানৈক্য থাকিব পাৰে কিন্তু সেইটো ডাঙৰ কথা নহয় মই নিজৰ পথ নিজে মই বিচাৰি উলিয়াম এইবাৰ দেখিছোঁ বিশেষকৈ বানপানীৰ যিসকল লোক আচলতে উদ্ধাৰ কৰা হওক বা তেওঁলোকক সাহায্য দিয়াই হওক তেওঁলোকক সহায় কৰিবলৈ এবাৰ কিন্তু তোমাক ব্যতিক্ৰমৰ ওপৰত দেখিছোঁ পূৰ্বতো আমি দেখিছোঁ তুমি যথেষ্ট সামাজিক কামত জড়িত হৈ থাকা এইবাৰ বানপানী যিহেতু দেৰগাঁও অঞ্চলত বিশেষকৈ দেৰগাঁও অঞ্চলৰ বহুকেইটা স্থানত তুমি কেইবাদিনো তাত আছা যিসকল লোকক এমুঠি অন্ন দিছাগৈ সহায় কৰিছা এয়াৰ ৰাজনীতিৰ এক ইংগিত নেকি মই আগতেও থাকোঁ কিন্তু আগতে ইমান এনেকুৱা নিউজত প্ৰচাৰ নহয় এইবাৰ কিজানি ৰাজনৈতিক পৰিস্থিতিটো অলপ বেলেগ হৈ আছে কাৰণে নিউজ চেনেলখিনি অলপ বেছি গুৰুত্ব প্ৰদান কৰিছে কিন্তু মই আগতেও থাকোঁ মই 2016 চনত ব্ৰহ্মপুত্ৰ এলেকাত ইলেকশ্যনৰ সময়ত কমকৈ 20 দিনমান মই তাত থাকি লৈছিলোঁ মই সেইটো কাৰণে মই তেখেতসকলৰ সুখ দুখ কিহত সুখ পায় দুখ পায় সকলো কথা জানো মই তেখেতসকলৰ এইবাৰ অলপ বেছি ফ'কাছিং হ'ব পাৰে আৰু এটা কথা সুধিছোঁ যিহেতু নিপকুৰ বিৰুদ্ধে তুমি এটা গোচৰ তৰিছিলা আদালতত ৰাইজৰ স্বাৰ্থত যিহেতু সেই নিপকু মানে যথেষ্ট কৃষকক বা সাধাৰণ পৰিয়ালক ক্ষতিসাধন কৰিছিল তাৰ পিছত আচলতে তোমাৰ নাম চৰ্চালৈ আহিছিল বব্বু বাহন শইকীয়া সামাজিক মাধ্যমত বা তোমাৰ যিকোনো মাধ্যমত সততে প্ৰচাৰ বিমুখ বুলি ক'লেও ভুল কৰা নহয় বব্বু বাহন শইকীয়া এইবাৰ কিন্তু যথেষ্ট প্ৰচাৰ হৈছে বব্বু বাহন শইকীয়াৰ নাম কথা সুধিছে হয় নিপকোটো আপোনাৰ আমি 2017 চনতে পিআইএল কৰিছিলোঁ তাৰপিছত যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টলৈ আহিলে কথাখিনি তেতিয়াও অকণ ফ'কাছিং হৈছিলে এতিয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা আপোনাৰ হাইকোৰ্ট গুচি গ'ল এতিয়া সেইটো কাৰণে অলপ দিন বস্তুটো গেপ কৰিছে কাৰণে ফ'কাছিঙত অহা নাই যেতিয়া মেইন ৰিজাল্টটো আহিব তেতিয়া অভিয়াছলি ফ'কাছিং হোৱাটো ডাঙৰ কথা নহয় যোনখিনি মানুহৰ ক্ষতিসাধন হৈছিলে সেই মানুহখিনিয়ে নিজৰ যিটো পাবলগীয়া সেইখিনি পোৱাটোহে ডাঙৰ কথা ফ'কাছিংটো ডাঙৰ কথা নহয় বৰ্তমান কোনোবা দলৰ আঞ্চলিক কোনটো দলৰ লগত কথা বতৰা হৈছে বা কোনোবাই কথা পাতিছে তেনেকৈ কাৰো লগত পতা হোৱা নাই এনেইতো মোৰ চব দলৰে মানুহৰ লগত মোৰ কিছুমান মানুহৰ লগত বন্ধুত্ব আছে সেইটো বুলি নহয় যে মই তেখেতসকলৰ লগতে থাকিম বা কিবা সেইটো নহয় চবৰ লগতে মোৰ বন্ধুত্ব আছে জাতীয় পৰিষদৰ নাম চৰ্চা লাগিছে জাতীয় পৰিষদত যোগদান কৰিব বব্বু বাহন শইকীয়া এনেকুৱাও চৰ্চা লাগিছে বা সমষ্টিবাসীৰ মাজতো বুবু বাবা আৰম্ভ হৈছে জাতীয় দল বুলি নকওঁ কিন্তু মই ক'লোৱে আঞ্চলিক দলক মই 20% হ'লেও বেছি প্ৰাধান্য দিম জাতীয় দল বুলি এটা দলৰ নাম নকওঁ মই সেইটো ক'ব নোৱাৰো ভৱিষ্যতত দেখা যাব বৰ্তমান তোমাৰ খুমটাই সমষ্টিৰ বিধায়ক তোমাৰ পিতৃ খুমটাই সমষ্টিৰ লোকে যোগাযোগ কৰিছিল তোমাৰ লগত মই কৈছোঁ ন মই আগৰ পৰাই মোৰ বন্ধুৰে মই চবৰ লগতে ঘূৰি ফুৰোঁ এনেকুৱা নহয় যে মোৰ দেউতাৰ বিজেপি মানুহখিনিৰ লগতহে থাকিম কিবা কৰিম সেইটো নহয় মই চব মানুহৰ লগতে থাকোঁ বিকজ খুমটাইত গোটেই মানুহখিনিয়ে খুমটাই ন যে এইটো নহয় যে বিজেপি দলৰ মানুহখিনি এতিয়া খুমটাই পিছত কংগ্ৰেছ আহিলে কংগ্ৰেছৰ দলখিনিয়ে খুমটাই নহয় গোটেই মানুহখিনি খুমটাই মানুহ হয় 26ত কিবা হ'ব নেকি বহুত সোনকাল হ'ব যদি কিবা হয় বহুত সোনকাল হ'ব এইটো ভাল নহ'ব 26ত নহ'ব
নিশ্চিতভাৱে আছিল বব্বাহন শইকীয়া এইকেইদিন ৰাজনৈতিক প্ৰেক্ষাপটত এক বিশেষ চৰ্চিত নাম কাৰণ পিতৃ খুমটাই সমষ্টিৰ এগৰাকী জনপ্ৰিয় বিধায়ক সততে ৰাইজৰ লগত থাকি ভাল পোৱা এগৰাকী বিধায়ক আৰু সেই বিধায়কগৰাকীৰ জ্যেষ্ঠ পুত্ৰ বব্বাহন শইকীয়াই খুব সোনকালে ৰাজনীতিত খোজ দিব বুলি চৰ্চা অব্যাহত আছে আৰু তেনে সময়তে বব্বাহন শইকীয়াই ইতিমধ্যে তেওঁ কৈছে যে আঞ্চলিক দলৰ প্ৰতি তেওঁ কিছু টান আছে তেওঁ যিটো পূৰ্বতে বা তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে ইমান জনপ্ৰিয়তা নহয় বা তেওঁ সততে প্ৰচাৰ বিমুখ বুলি কোৱা হয় প্ৰচাৰ কৰি ভাল নাপায় কিন্তু ৰাইজৰ কাম যথেষ্টখিনি তেওঁ সামাজিক কামত কৰি থাকে এইবাৰো কিন্তু বান বিধ্বস্ত যি এলেকাসমূহত গৈ তেওঁ বহু পৰিয়ালক আচলতে অন্ন বস্ত্ৰই হওক বা তেওঁলোকক সহায় কৰিবলৈ আচলতে তেওঁ ওলাই গৈছে আৰু পিতৃৰ পদাংক অনুকৰণ কৰি খুব সোনকালে হয়তো ৰাজনীতিত দেখিবলৈ পাব এগৰাকী বব্বাহন শইকীয়াক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ